এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা গুড নিউজ হয় স্পেচিয়েলি আমাৰ শিক্ষকসকলৰ কাৰণে এই গুড নিউজটো হৈছে আমাৰ শিক্ষকৰ প্ৰমোশ্যন যিহেতু শিক্ষকৰ প্ৰমোশ্যন নহয় গতিকে এতিয়াৰে পৰা শিক্ষকৰ প্ৰমোশ্যন হ'ব LP UP হাইস্কুল হায়াৰ ছেকেণ্ডাৰী গতিকে শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে গতিকে আপোনালোকক মই এক্সক্লুচিভ যিটো নিউজ আছে এই নিউজটো দেখুৱাই আছোঁ বাৰু সকলোৱে চাওক দ্বিতীয়টো হ'ল গ্ৰেজুৱেট টিচাৰ মানে আপাৰ প্ৰাইমেৰী তৃতীয়টো হ'ল গ্ৰেজুৱেট টিচাৰ চতুৰ্থটো হ'ল পষ্ট গ্ৰেজুৱেট টিচাৰ শিক্ষকসকলৰ কোনো প্ৰমোশ্যনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছোঁ যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ LP টিচাৰ হিচাপে তেওঁ UP টিচাৰলৈ প্ৰমোশ্যন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছোঁ যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোশ্যন পাব পাৰিব প্ৰভাইডেড তেওঁৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে বহুত MA MSc বা MCom পাছ কৰি পেলাই গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ BA-টো আছে এতেকে তেখেতৰ যেহেতু মাষ্টাৰ্ছ ডিগ্ৰী আছে so he or she will be eligible to be promoted to PGT গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেণ্টত ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোশ্যনেল ৰিক্ৰুটমেণ্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 80% এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো প্ৰমোশ্যনৰ সুবিধা থাকে সেইটো আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোশ্যনৰ সুবিধাটো আমি